আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আহিছোঁ। সেইটো ভিডিঅ' হ'ল যিহেতু বৰ্তমান সকলো কামতে NRCৰ ফাইনেল লিষ্টৰ প্ৰয়োজন হৈ গৈছে। যদি আপোনালোকে আধাৰ কাৰ্ড বনাবলৈ যায় অথবা আপোনালোকে যিকোনো কাম কৰিবলৈ যায় তাত কিন্তু আপোনালোকৰ NRCৰ ফাইনেল লিষ্টৰ প্ৰয়োজন হৈ গৈছে। কেনেকুৱাকৈ আপোনালোকে আপোনাৰ মোবাইলৰ পৰা NRCৰ ফাইনেল লিষ্টটো চেক কৰিব আৰু আপোনালোকে লিষ্টটো ডাউনলোড কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। কেনেকৈ আপোনালোকে আপোনাৰ মোবাইলৰ পৰা NRC লিষ্টটো চেক কৰিব আৰু ডাউনলোড কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত NRC ফাইনেল লিষ্ট লিখি চাৰ্চ কৰি দিব। ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব ফাইনেল NRC। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব লাগিব। ইয়াত চাব দুটা অপশ্যন দিয়া আছে, ফাইনেল NRC আৰু NRC কমপ্লিট ড্ৰাফ্ট। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যনৰ ওপৰত ক্লিক কৰিব, ফাইনেল NRC অথবা আপোনালোকে ইয়াত NRC কম্পিউটাৰৰ ওপৰত ক্লিক কৰিব। ইয়াত যিকোনো এটা অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত আহি যাব এনেকুৱাকৈ। ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে ARN নম্বৰ। এতিয়া যিটো আপোনালোকৰ NRCৰ ARN নম্বৰটো আছে, আপোনালোকে ফাৰ্ষ্ট ইয়াত NRCৰ ARN নম্বৰটো বহাই দিব আৰু তলত যিটো কেপচা আহিছে আপোনালোকে ইয়াত কেপচাটো বহাই দিব। যদি ইয়াত কেপচাটো নিমিলে তেনেহ'লে আপোনালোকে ফাৰ্ষ্ট ইয়াত কেপচাটো ৰিফ্ৰেছ কৰিব। ফাৰ্ষ্ট বহাই দিব ARN নম্বৰ আৰু ইয়াত কেপচাটো যি কেপচা আহিছে কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দি আপোনালোকে ইয়াত চাব তলত দি আছে চাৰ্চ। এতিয়া আপোনালোকে চাৰ্চৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু পেজটো অলপমান লোডিং ল'ব, আপোনালোকে অলপমান ৱেইট কৰিব লাগিব। ইয়াত চাব পেজটো লোডিং ল'লে আপোনালোকে অলপমান ৱেইট কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ NRC লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনাৰ ফেমিলিৰ যিমান কেইজন সদস্যৰ ইয়াত নাম দিয়া আছে NRC সকলৰ নাম আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত চিৰিয়েল নম্বৰ আহি যাব, মেম্বাৰ ID আহি যাব আৰু ইয়াত আপোনালোকৰ ফুল নেম আহি যাব আৰু ইয়াত আপোনাৰ জেণ্ডাৰ আহি যাব। ইয়াত আপোনাৰ গাৰ্জিয়ান নাম আহি যাব, ফাদাৰ্ছ নেম মাদাৰ্ছ নেম আহি যাব আৰু এইফালে চাব দিয়া আছে ষ্টেটাছ একচেপ্ট। আপোনালোকে যদি এতিয়াও NRC লিষ্টটো চেক কৰা নাই তেনেহ'লে আপোনালোকে এনেকৈ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো একচেপ্ট হৈছে নে হোৱা নাই। আপোনালোকে সেইটো লিষ্ট ডাউনলোড কৰিব, প্ৰিণ্ট কৰিব, ছেভ কৰি ৰাখি দিব। বৰ্তমান কিন্তু সকলো কামতে NRC লিষ্টৰ প্ৰয়োজন হৈ গৈছে। আপোনালোকে যদি আপোনাৰ ল'ৰা ছোৱালী বা কাৰোবাৰ আধাৰ কাৰ্ড বনাবলৈ আপোনালোকে বৰ্তমান সেইটো লিষ্ট দিব লাগে। সেইকাৰণে কিন্তু যিসকলৰ ঘৰত NRCৰ ফাইনেল লিষ্টটো লাইন আপোনালোকে এনেকুৱাকৈ NRC লিষ্টটো ডাউনলোড কৰি বা ছেভ কৰি প্ৰিণ্ট কৰি ৰাখি দিয়ক আৰু চেক কৰক যে আপোনালোকৰ নামটো একচেপ্ট হৈছে ৰিজেক্ট হৈছে। এনেকুৱাকৈ লিষ্টটো চেক কৰক আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই এনেকুৱাকৈ চেক কৰক। যিসকলে এতিয়াও NRC লিষ্টটো চেক কৰা নাই সেইসকলে আজিকে চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই বা আপোনালোকৰ নামটো একচেপ্ট হৈছে নে হোৱা নাই। আপোনালোকে এনেকুৱাকৈ লিষ্টটো ডাউনলোড কৰিব আৰু আপোনালোকে চেক কৰিব লাগিব।